শ্বিলং পাবৰ কাৰণে বেছি দূৰ নাই, 40 কিলোমিটাৰ্ছমান আছে। চাওক এখন মোৰ স্কুটি আৰু ভিউটো চাওক না, কি ধুনীয়া লাগিছে। তো হেল্ল' এভৰিৱান, মই জ্যোতিষ। মোৰ এটা নতুন ভিডিঅ'ৰ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই ষ্টাৰ্ট কৰিছোঁ এটা স্কুটি ৰাইড টু মেঘালয়। তো ফাৰ্ষ্ট টাইম মেঘালয় গৈ আছোঁ এইবাৰ, ফাৰ্ষ্ট টাইম। আৰু ক'ত যাম কি কৰিম একো নাজানো, জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ। তো মই আশা কৰোঁ যে আপোনালোকো মোৰ ভিডিঅ' চাই আছে যেতিয়া মোৰ এই ৰাইডটোত, স্কুটি ৰাইডটোত আপোনালোকো জইন কৰক। তো এখন স্কুটি বাৰ স্কুটি হয়, এইখন লৈ আহিছোঁ, বেকপেক পূৰা ৰেডি। তো এতিয়া মই গৈ থাকোঁ। তো মই এতিয়া বৈঠালাংছৰ পৰা পাহাৰত উঠা ষ্টাৰ্ট কৰিলোঁ। আৰু ভিউ চাওক না, কি ধুনীয়া জেগা, কি ধুনীয়া লাগি আছে। পাহাৰৰ ওপৰত এতিয়া স্কুটি চলাই আছোঁ লাহে লাহে, স্কুটি মানে টানিব পৰা নাই। তো ৱেডাৰটো বহুত ধুনীয়া হৈ আছে, কালি বৰষুণ আহে নেকি ঠিক নাই, কিন্তু ৱেডাৰটো ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা। মানে গৰমৰ দিনত আৰু এইটো ফিল ল'বৰ কাৰণেতো শ্বিলং গৈ আছোঁ। আৰু শ্বিলং মই কিন্তু গুৱাহাটী হৈ যোৱা নাই, ৱেষ্ট কাৰ্বি আংলং গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক, মজা লাগিব। লেটছ গো। তো অলপ আগত গৈ ভিউ পইণ্ট এটা আছে, ভিউ পইণ্টটো দেখাম, তাৰপিছত আকৌ ৰাইড কণ্টিনিউ কৰিম। দিছ ইজ স্কুটি ৰাইড বেবি। গৈ আছোঁ মই মেঘালয়, শ্বিলঙৰ পৰা ক'ত ক'ত ঘূৰিব যাম নাজানো। আৰু মই গুৱাহাটী হৈ যোৱা নাই নগাঁৱৰ পৰা, মই গৈ আছোঁ বৈঠালাংছু, হামৰেং, ৱেষ্ট কাৰ্বি আংলং হৈ। তো ভিডিঅ' চাই থাকক, মজা লাগিব, মজা মজা। এইটো হ'ল বৈঠালাংছুৰ ভিউ পইণ্ট হয়। তো আমি বহুত পাহাৰৰ ওপৰত আছোঁ, এইটো ৰাস্তা। বাকী মানে বৰষুণৰ ডাৱৰীয়া বতৰ হৈ আছে, তো বেছি দূৰলৈকে দেখা পোৱা যোৱা নাই। আৰু ঘৰৰ পৰা প্ৰায় 50 কিলোমিটাৰমান ৰাইড কৰাৰ পাছত এতিয়া আৰু মই পামগৈ প্ৰায় হামৰেং। প্ৰায় পালোহিয়ে হামৰেং। পাই পেলাই মই গম পালোঁ যে মোৰ স্কুটি ষ্টেণ্ডডাল বাকী থাকিলে। তো এনেকৈ স্কুটি ষ্টেণ্ডডাল জ্বালাই কৰিবৰ কাৰণে ৰখিলোঁ এখন ৱেল্ডিঙৰ দোকানত। ধুনীয়াকৈ জ্বালাই চালাই কৰি আকৌ এতিয়া ইয়াতে ওলাই দিওঁ। আৰু দোকান এনেকৈ অফ ৰোডিং কৰি কৰি আহি এইটো সৰুকৈ অকণমান পানী আহি থকা ঝৰ্ণা এটা পাইছোঁ। তো ৰখি নাথাকোঁ, গৈ থাকোঁ। লেটছ গো। ৰাস্তাতে এখন বহুত ধুনীয়া নদী, পৰিৱেশ। তো আপোনালোকে চাগে কিবা এটা মাত এটা শুনি আছে মোৰ বেকগ্ৰাউণ্ডত। আৰু এনেকুৱা এটা ধুনীয়া জেগাত মই ৰখিছোঁ, মানে জেগাটো এতিয়া দেখাম আপোনালোকক। মোৰ তাতে এইখন স্কুটিখন পাৰ্ক কৰিলোঁ, চব চাইডে জংঘল। এতিয়া ফাৰ্ষ্টে ভিউটো চাই লওক, এইফালে দেখিছে নহয় এইটো। এতিয়া ভিউটো চাওক, ৱাও ভাই ৱাও, কি ধুনীয়া ৱাটাৰফল। মানে ৰাস্তাত আহি থাকোঁতে ইমান ধুনীয়া ৱাটাৰফল পাম বুলি এক্সপেক্টে কৰা নাছিলোঁ, ইমান ধুনীয়া লাগিছে ভাই। ৰাস্তাটো মানে অলপ বেয়া আছিলে। এইটো হ'ল ৱেষ্ট কাৰ্বি আংলং, আৰু অলপ আগত গ'লে মই মেঘালয় পাই যাম। তো মই গৈ আছোঁ শ্বিলং, আৰু কেইদিনমানৰ কাৰণে স্কুটি ট্ৰিপ লৈ আহিছোঁ ৰাইডত, স্কুটি ৰাইড। তো আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকিব। আৰু এতিয়া চাই লওক এই ৱাটাৰফলটো কিন্তু মই নাম চাম নাজানো কিন্তু দেই। মই জাষ্ট ৰাস্তা দি আহি থাকোঁতে ৰাস্তা কাষতে দেখিছোঁ, বহুত ধুনীয়া লাগিছে, কৈছোঁ নহয় ইমান ডাঙৰ ৱাটাৰফল। শিৱ বাবাৰ মন্দিৰ এভাগো আছে। আৰু এইটো হ'ল ৱাটাৰফলটো, আৰু এইটো হ'ল লোকেশ্যনটো। এয়া মোৰ স্কুটি পূৰা ধুনীয়াকৈ লৈ আহিছোঁ, বেগ চেগ পেক কৰি। তো চলো মিলতে হে শ্বিলং মে। ইমান ধুনীয়া ৱাটাৰফল চাই এতিয়া যাম আমি শ্বিলং। মই আছোঁ অকলে, চলো ৰাইড কৰি আছোঁ আছামৰ পৰা মেঘালয়ৰ কাৰণে। তো মেঘালয় ক'ত ক'ত ঘূৰিম চাম, আজি গৈ ক'ত থাকিম সেইটো চোৱা নাই, ডিচাইড কৰা নাই। এতিয়াও 100 কিলোমিটাৰ যাব লগা আছে, কিন্তু ৰাস্তাও বেয়া। তো ফাৰ্ষ্টে ৱাটাৰফলটো চাই আহোঁ এপাক। সঁচা কথা ক'বলৈ গ'লে মেঘালয় বৰ্ডাৰ পামেই আৰু এতিয়া, কিন্তু এতিয়ালৈকে প্ৰায় হামৰেঙৰ পৰা 20 কিলোমিটাৰমান আহিলোঁ, একঘৰ মানুহ দেখা নাপালোঁ। খালি এটা ৱাটাৰফল পালোঁ, ৰাস্তাত এটা ঘৰো নাই। আৰু এতিয়া আহি এখন
বজাৰ পালোহি আৰু এই বজাৰখনৰ পাছতে মেঘালয় বৰ্ডাৰো ষ্টাৰ্ট হ'ব তো ইয়াতে ফাৰ্ষ্টে কিবা এটা খাই লওঁ দেন পাছৰ ভিডিঅ'খিনি আকৌ চাই থাকিব কণ্টিনিউ তো মই এতিয়া অসমৰ আৰু মেঘালয় বৰ্ডাৰত আছোঁ ৱেষ্ট কাৰ্বি আংলং হয় তো ইয়াৰ পৰা আৰু অলপ আগত গ'লে বৰ্ডাৰ পাই যাম আৰু মেঘালয় এণ্ট্ৰি হৈ যাব তো বাকী আজি শ্বিলং গৈ পাওঁতে কিমান দেৰি হয় কি হয় নাজানো আৰু গৈ আছোঁ জেগাখিনি বহুত ধুনীয়া बहुत दुनिया बहुत दुनिया कितना सुंदर है भाई सुंदर 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 वाह ये अभी तक मेघालय में हम एंट्री नहीं किया है ये आसामी है तो मतलब क्या ही नज़ारा है भाई इमान दुनिया बाप रे এতিয়া মই ফাইনেলি ৱেষ্ট জয়ন্তীয়া হিল মেঘালয় এণ্ট্ৰি কৰিলোঁ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা তো এতিয়া ৰাস্তাটো বহুত ধুনীয়া হৈ গ'ল চাওক ৰাস্তাটো একবাৰ এতিয়া ৰাস্তাটো বহুত ধুনীয়া হৈ গ'ল মেঘালয় এণ্ট্ৰি কৰাৰ লগে লগে আৰু ইয়াত এণ্ট্ৰি গেটত কোনো তেনেকুৱা পুলিচ চুলিচ নাছিলে বাৰু কিবা চেক টেক কৰা এনেকুৱা নাই কোনো বাকী জেগাখিনি বহুত ধুনীয়া তো গৈ আছোঁ আৰু মই যেহেতু ভিডিঅ'টো বহুত লম্বা হৈ যাব সেইকাৰণে গোটেই ভিডিঅ'টো নেদেখাওঁ তো শ্বিলং পাবৰ কাৰণে আৰু ধুনীয়া ধুনীয়া জেগা চাই পেলাই গ'লোঁ তো বাকী ভিডিঅ'খিনি নেক্সট পাৰ্টৰ কাৰণে মোক ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ৱেইট কৰক থেংক ইউ দিছ ইজ মেঘালয়া বেবি